গুড মৰ্ণিং এভৰিৱান। আজি 11 নৱেম্বৰ। ৰাতিপুৱা উঠিলৈ মেহেন্দি দেখুৱাই আছোঁ। তাৰপিছত মই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ আহিয়ে অকণমান পেকিং কৰিব আছিলে, পেকিং কৰিলোঁ। পেকিং কৰি পেলাই তাৰপিছত আকৌ ষ্টাৰ্ট হৈ গ'ল শ্ৰাদ্ধ, মানে বৃদ্ধি। পাপাই কৰিছে বাৰু, মই কৰা নাই। তাৰপিছত আহি গ'ল মোৰ দায়িত্ব হ'ল চফীক খানা দিয়া। এতিয়া তাইক খানা দি লৈ টিকলুকেইটাও গাখীৰ খাই আছে। তাৰপিছত বৌয়ে মোৰ নেল পলিচ ৰিমুভ কৰি আকৌ লগাই দিছে। তাৰপিছত এইটো এটা গাছৰ তল বুলি নিয়ম বুলি কয়, সেইটো মোৰ বৰমাই কৰিলে। কৰি পেলাই বৌক মই মেহেন্দি লগাই দিলোঁ। এতিয়া নিয়ম আছে কাৰণে মূৰ ধুইছোঁ আৰু গোটেই দিনটো ব্ৰতত আছোঁ। চ' টায়াৰ্ড, ফেচতে গম পাইছোঁ, চকুটুকু সোমাই গৈছে বিয়াৰ আগদিনাখন। ইভিনিং নিয়মৰ আগত টিকলি আহি পেলাই ৰহি, টাইমতে মোৰ বিয়া হ'ব নালাগে। তাৰপিছত সেয়া মই ৰেডি হৈ ওলাই গৈছোঁ, তলত গ'লোঁ। নিয়ম হ'ব অধিবাস আৰু চাখাপলাৰ নিয়ম, হালধি তেল, সেয়া নিয়ম হ'ব। তাৰপিছত এনেকৈ কিবা কিবি এনেকৈ বান্ধি লৈ কলগছেদি, মই ইমান নাজানো বাৰু। তাৰপিছত দাদুৱে নিয়মখিনি কৰিছে, মানে আমাৰ বামুণে। তাৰপিছত চাখাপলা পিন্ধাই আছে আৰু লগতে হাতত দিব মোক গাজ কটা এণ্ড আমাৰ দৰ্পণটো। তাৰপিছত এই ফটোকেইকপিমান দি থ'লোঁ, তাৰপৰা ঘৰত আহি গ'লোঁ। তো এতিয়া এইখিনিতে এণ্ড কৰিম। আৰু এতিয়া দেখুৱাবলৈ বিশেষ একো নাই, খালি এতিয়া আমাৰ অধিবাস হোৱাৰ পিছত এটা নিয়ম থাকে, 5 পদ খানা খাব লাগে নিৰামিষ। তো সেইটো এতিয়া বনি আছে, সেইটো খাম, তাৰপিছত শুই থাকিম। তাৰপিছত কালি আকৌ মৰ্ণিং ষ্টাৰ্ট হ'ব। এণ্ড য়েছ, মোৰ অকণমান ব্ৰাইডৱালা ফিলো অহা নাই। এণ্ড কাইলৈ যে মোৰ বিয়া, সেইটো একো নাই মানে। এণ্ড মই কান্দা নাই, চবৰ মানে চব কিয় কান্দা নাই আই ডণ্ট ন'। কালি চকু পানী ওলাই নালাগে, কিন্তু আজিলৈকে আই এম নট এট অল ইম'চনেল, নট এট অল নাৰ্ভাছ অৰ এক্সাইটমেণ্ট। চলো বাই বাই।